আজি এই শুভক্ষণত আমাৰ মৰমৰ যজ্ঞই ভাতৃপ্ৰতিম যজ্ঞই এই মন্দিৰভাগ সমাধা কৰিম বুলি হাতত লোৱাত আমি ৰাইজ নথৈ সুখী হৈছোঁ। নমস্কাৰ। ঘৰৰ পৰা মাত্ৰ 150-200 মিটাৰ নিলগত থকা আমাৰ সেই শিৱ মন্দিৰ ভাগ আৰু ডাঙৰ বেলগছজোপা মানে শৈশৱৰ স্মৃতিয়ে পুৰণা কথাবোৰ যিমান মনত পেলাবলৈ চেষ্টা কৰোঁ, মানে যিমান দূৰলৈকে আমাৰ বিবেকে ঢুকি পায়, তেতিয়াৰ পৰা আমি সেই গছজোপা আৰু সেই মন্দিৰ ভাগ সদায় দেখি আহিছোঁ। আৰু সেই মন্দিৰ ভাগৰ হৈ কিবা এটা যেন কৰি যাওঁ বা কিবা এটা যেন কৰিব পাৰোঁ, সেই কথাই সদায় আমনি কৰিছিল। আৰু আজি বুলি নহয়, মানে ক্লাছ 9 মানতে মই সেই মন্দিৰ ভাগৰ হৈ মানে এভাগ শিৱ মূৰ্তি মই তেতিয়া যি উপাৰ্জন কৰিছিলোঁ, সেই উপাৰ্জনৰ টকাৰে এভাগ শিৱ মূৰ্তি বনাই মই দিছিলোঁ সেই মন্দিৰ ভাগত। আপোনালোকে হয়তো ফটোখনত দেখা পাইছে। ক্লাছ 9 মানত পঢ়ি থকাৰে কথা এইটো। আৰু মই অলপমান সলনি হৈ গ'লোঁ, কিন্তু সেই মূৰ্তিভাগ আৰু সেই মন্দিৰ ভাগ আজিও সেইদৰেই আছে। গতিকে মানে ৰাইজৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত আজি অলপমান সলনি কৰিম বুলি ভাবিছোঁ। তো কি হয় চাওকচোন, ভিডিঅ'টো আপোনালোকে আগলৈকে গম পাব বাৰু গোটেই ভিডিঅ'টো চাই থাকিলে। আজি এই শুভক্ষণত আমাৰ মৰমৰ যজ্ঞই ভাতৃপ্ৰতিম যজ্ঞই এই মন্দিৰভাগ সমাধা কৰিম বুলি হাতত লোৱাত আমি ৰাইজ নথৈ সুখী হৈছোঁ। আৰু আমি আশা কৰিছোঁ তেওঁক কুশলে ৰাখক, তেওঁ আশা কৰাবোৰ সম্পূৰ্ণ হওক আৰু উন্নতি হওক। আৰু লগতে আমাৰ এই মন্দিৰভাগ তেওঁৰ সুকলমে আৰু সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰিব বুলি আমি আশা কৰি মই এখন তেওঁৰ লৈ মৰমত অসমীয়াৰ স্বাভিমান গামোচা এখন লৈ আহিছোঁ, তেওঁক সন্মান জনাইছোঁ। মানুহৰ মুখৰ সেই হাঁহিবোৰ বা ভগৱানৰ আশীৰ্বাদবোৰ কেতিয়াও টকাৰে বা অহংকাৰে কেতিয়াও কিনিব নোৱাৰে। গতিকে যিমান পাৰে নিস্বাৰ্থভাৱে সদায় কাম কৰি যাবলৈ চেষ্টা কৰি আছোঁ। আৰু যি পাৰোঁ সাধ্য অনুযায়ী ভগৱানে যিখিনি দিছে তাকে অলপমান সদায় দিবলৈ চেষ্টা কৰোঁ, নিজৰ যিখিনি শক্তি থাকে তাৰ ওপৰত। আৰু আপোনালোকে গমেই পাইছে, তেতিয়াৰ পৰা আজিলৈকে যিটো যাত্ৰা, মানে সেই শিৱ মূৰ্তিটো বনোৱাৰ পৰা আজিলৈকে যি যাত্ৰা, সেইখিনি আপোনালোকক জনাম আজি। আমাৰ জীৱনটো বহুত বেছি দীঘলীয়া নহয়। হয়তো ভগৱানৰ সেই আশীৰ্বাদ, ৰাইজৰ মৰম, যাৰ ফলত আজি আপোনালোকে মোক যজ্ঞজ্যোতি বৰা বুলি বা যজ্ঞ কনষ্ট্ৰাকশ্যন বুলি আপোনালোকে কিবা এটা পাইছে, যাৰ ফলত এনেকৈ ৰাইজৰ হৈ বা ৰাইজক কিবা এটা দি যাব পাৰিছোঁ। তো একো লৈ যাব নোৱাৰোঁ। গতিকে এনেকৈ যদি কিবা এটা ভগৱানৰ হৈ বা ৰাইজৰ হৈ যদি কিবা এটা কৰিব পাৰোঁ, বিৰাট ভাল লাগে মনটো। আৰু আপোনালোককো মই ক'ব বিচাৰিছোঁ যে ভগৱান বিচাৰি বহুত দূৰ যাব নালাগে। বহুত দূৰলৈ যাওক বা ফুৰিবলৈ যাওক, ভ্ৰমণ কৰক, তেতিয়া মনটো চাফ চিকুণ হ'ব বা মনটো পাতল হ'ব বা বিভিন্ন ধৰণৰ নজনা কথাবিলাক আপোনালোকে শিকিবলৈ পাব, নেদেখা জেগা দেখিবলৈ পাব। কিন্তু ভগৱান বিচাৰি আপোনালোকে বহুত দূৰ যোৱাৰ দৰকাৰ নাই। মানে আপুনি যদি ভগৱানৰ সঁচা ভক্ত হয়, তেন্তে হ'লে আপুনি অন্য এজন মানুহৰ ভিতৰতে ভগৱান দেখা পাব। প্ৰত্যেকটো জীৱ জন্তুৰ ভিতৰত আপুনি ভগৱান দেখা পাব। গতিকে মই সেইটো বিশ্বাস কৰোঁ। আপোনালোকে কি কয় মই নাজানো, মই সেইটো বিশ্বাস কৰোঁ যে যিমান জীৱ জন্তু আছে, গছ আছে, প্ৰকৃতিখন, তো এইখনেই আমাৰ ভগৱান। তো ইয়াকে আমি যিমান পাৰোঁ সিমান পুজিব লাগে, যিমান পাৰোঁ সিমান সন্মান কৰিব লাগে আৰু সেইমতে কাম কৰি আগবাঢ়ি যাব লাগে। গতিকে ময়ো এইটো বিশ্বাস নকৰোঁ যে বহুত দূৰ গৈ কাশী, গয়া, বৃন্দাবন, মথুৰা এইবিলাকত বা এইসমূহ মানে ধৰ্মীয় স্থানত গৈহে ভগৱান বিচাৰিম, তেনেকুৱা নহয়। আৰু সেই ধৰ্মীয় স্থানসমূহত মই যদি যাওঁ, মানে এইকাৰণেহে যাম যে আমাৰ সেই সনাতন ধৰ্মটো কিমান হাজাৰ হাজাৰ বছৰ পুৰণি বা কিমান আগবঢ়া আছিল তেতিয়াৰ দিনতে, সেইসমূহ বস্তু মই চাবৰ কাৰণেহে যাম। ভগৱান বিচাৰি কিন্তু মই বহুত বেছি দূৰ নাযাওঁ। সকলোৰে মাজত ভগৱান দেখা পাওঁ আৰু ওচৰৰ প্ৰত্যেকটো নামঘৰ, মন্দিৰ সকলোতে ভগৱান বিৰাজমান। গতিকে তাতে সদায় মানে মাথা দুৱাই তাতে সদায় পুজি আগবাঢ়ি আহিছোঁ আৰু সেই ধৰণে আগবাঢ়ি যাম। আৰু নিজৰ ধৰ্মটোক সদায় ভাল পাওঁ,
আৰু সঁচা কথা ক'ব গ'লে মানে একদম কট্টৰ হিন্দু বুলি যাক কয়, তো ময়ো তাৰে মাজৰে এজন। কিন্তু এনেকুৱা নহয় যে নিজৰ ধৰ্মটোহে মই ভাল পাম, আনৰ ধৰ্ম বেয়া পাম, সেইটো কথাও নহয়। নিজৰ ধৰ্মৰ লগতে সকলো ধৰ্ম ভাল পাওঁ, কিন্তু নিজৰ মা যেনেকুৱা ঠিক তেনেকুৱা মোৰ হিন্দু ধৰ্মটো, তো যাক মই সদায় মনে প্ৰাণে ভাল পাওঁ। আৰু অন্ধভক্তও নহয় কিন্তু মই, তো সেই চাম মানুহো মই নহয়। মই ক'ব নাযাওঁ যে কাৰোবাক বেয়া বুলি ক'ব নাযাওঁ, যোনে যি ধৰণে বিচাৰিছে সেই ধৰণে ভগৱানক বিচাৰিব পাৰে, কিন্তু মই মোৰ নিজৰ চকুত সদায় সেই ধৰণেহে দেখা পাওঁ। আপোনালোকক যিখিনি কথা ক'লোঁ মই সেই ধৰণেহে মই ভগৱান বিচাৰি পাওঁ, অন্ধভক্ত হ'ব নাযাওঁ। আৰু যিমান পাৰোঁ ভগৱানক সিমান সেৱা কৰি যাম, অন্তৰৰ পৰা মনৰ পৰা মানুহক সহায় কৰি বা ৰাইজৰ হৈ কিবা এটা কৰি যাম। কাৰণ আমি এখন সমাজত বাস কৰোঁ, আৰু সেই সমাজখনক আমি ভাল সংস্কাৰো দি যাব লাগিব। আৰু আমি যি প্ৰজন্মই যিখিনি বস্তু পাইছোঁ বা আমাৰ যি আধ্যাত্মিক ভাৱটো মনত আছে, সেই ভাৱটো যাতে আমাৰ ল'ৰা ছোৱালী হওক বা আমাৰ নাতিপুতি হওক শ বছৰলৈকে যাতে সেই বস্তুটো থাকি যায়, তাৰ হৈয়ে যেন আমি কিবা এটা দি যাব পাৰোঁ, সেইখিনি কথাই আমি চিন্তা কৰি আগবাঢ়িব লাগে। নিজৰ কামক সদায় সন্মান কৰোঁ, যাৰ কাৰণে হয়তো আজি আপোনালোকে মোক এইদৰে চিনি পাইছে বা সকলোৱে গম পাইছে। আৰু সদায় চেষ্টা কৰিম যে কিবা নহয় কিবা এটা ভগৱানৰ হৈ কৰি যাওঁ, ৰাইজৰ হৈ কৰি যাওঁ। আশীৰ্বাদ কৰিব যাতে এনেকৈ কামবোৰ কৰি যাব পাৰোঁ। আৰু আজি এনেকৈ এভাগ মন্দিৰ নিৰ্মাণ কৰিবলৈ ওলাইছোঁ। প্ৰথম মাঘী পূৰ্ণিমাৰ দিনা এনেকৈ মন্দিৰৰ লাইখুটাভাগ নিৰ্মাণ কৰা হ'ল। 12 ফুট বাই 12 ফুটৰ মেইন গম্বুজভাগ হ'ব, মানে মেইন মন্দিৰটো হ'ব। আৰু 32 ফুট বাই 18 ফুট মানৰ মানে যিটো ঘৰত মানুহে বহিব বা নাম প্ৰসংগ কৰিব, সেই শিৱ মন্দিৰ ভাগৰ কাম আজি মানে সম্পূৰ্ণকৈ আৰম্ভ হৈ গ'ল। আৰু আপোনালোকক বাৰু মাজে মাজে ভিডিঅ'ত দেখাই থাকিম, কেনেকুৱা হয় আপোনালোকে জনাব। আৰু গোটেই মন্দিৰটো যিমান পাৰোঁ সিমান আটক ধুনীয়াকৈ মই বনাই দিবলৈ চেষ্টা কৰিম। মাথো আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আশা কৰোঁ সকলোৱে যাতে ওচৰ পাজৰ যিসমূহ মানে তীৰ্থস্থান আছে, মন্দিৰ আছে, নামঘৰ আছে, কিবা এটা নহয় কিবা এটা যেন নিজৰ ফালৰ পৰা দি পেলাই অৰিহণা আগবঢ়াই পেলাই যাতে মন্দিৰ ভাগ হওক, নামঘৰ ভাগ হওক অলপ আটক ধুনীয়া কৰে। কাৰণ এইবিলাক আমাৰ অহংকাৰ বুলি ক'ব লাগিব, মানে এইবিলাকে আমাৰ অহংকাৰ, এইবিলাকে আমাৰ গৌৰৱ। আৰু এইবিলাকেহে আমাক আমাৰ অস্তিত্ব দেখাবলৈ বা অস্তিত্বক জীয়াই ৰাখিব। তো সেইভাৱে আমি কাম কৰি সদায় আগবাঢ়িবলৈ চেষ্টা কৰি আছোঁ। আপোনালোককো অনুৰোধ জনাইছোঁ এইদৰে যাতে আপোনালোকেও আগবাঢ়ে আৰু এনেকুৱা কিছুমান পণ লৈ যাতে আপোনালোকে আগবাঢ়ে, যাতে আমাৰ সংস্কৃতিটো ধৰি ৰাখে আৰু আমাৰ পাছৰ প্ৰজন্ময়ো যাতে আমাৰ প্ৰত্যেকটো বস্তু চাব পাৰে, বুজি পায়, আৰু প্ৰত্যেকটো কথা যাতে আমাৰ ল'ৰা ছোৱালীয়ে গম পায়। ভাগৱত গীতাৰ নিচিনা ইমান ডাঙৰ ডাঙৰ মানে গ্ৰন্থ আছে, ইমান ডাঙৰ ডাঙৰ কথা জানিবলগীয়া কথা আছে, তো সেইসমূহৰ পৰা নিজে জনাৰ লগতে আৰু নিজৰ ল'ৰা ছোৱালী হওক বা নিজৰ মাক দেউতাক হওক তেওঁলোককো যাতে শিকাই যাব পাৰে, জনাই যাব পাৰে, এইখিনি আশা কৰিলোঁ। তো আজিলৈ ইমানেই। এইদৰে হাঁহি ফূৰ্তিৰ মাজেৰে আজি কামটো সম্পূৰ্ণ কৰিলোঁ। তো কেনেকুৱা পাইছে আপোনালোকে সকলোৱে জনাব। আপোনালোকৰ এটা ভাল কমেণ্টে এনেকুৱা আৰু ভাল কামবোৰ কৰি যাবলৈ বহুত বহুত সাহস দিয়ে। আৰু একো বিতৰ্কলৈ কোনেও নিব নালাগে। ইয়াতে জাষ্ট মোৰ মনৰ কথাখিনি কৈছোঁ, মই কি ভাবোঁ সেইটো কৈছোঁ। কাৰণ ইয়াতে মই সকলোৰে নিজৰ নিজৰ ভাৱধাৰা বেলেগ হ'ব পাৰে, ইয়াত মই মোৰ ভাৱটোহে ক'লোঁ। মানে কোনোবাই আৰু বেলেগকৈ ভাবিব পাৰে, হাজাৰজনে হাজাৰটা ভাবিব পাৰে, ইয়াতে মই মোৰ ভাৱটোহে ক'লোঁ, গতিকে কোনেও বিতৰ্কলৈ নিব। আৰু মই ভগৱান বিশ্বাস নকৰা নহয়, মানে যেতিয়াৰ পৰাই সেই শিৱ মন্দিৰৰ মূৰ্তিভাগ মই নিৰ্মাণ কৰি দিলোঁ, সদায় প্ৰাৰ্থনা কৰিছিলোঁ মন্দিৰটোৰ সন্মুখত গৈ যাতে সেই ভগৱান মই কেতিয়াও মানে কামৰ অবিহনে যাতে থাকিবলগীয়া নহয়। আৰু আজি সেইটোৱে হৈছে। সেই মন্দিৰভাগ বনাই দিয়াৰ পৰা বা সেই মন্দিৰভাগৰ মূৰ্তিভাগ বনাই দিয়াৰ পৰা আজিলৈকে মই বহিব লগা হোৱা নাই। ধন্যবাদ।